কি ক'ব পৰিৱেশটো দেখি কেনেকুৱা লাগিছে? মই এতিয়াতো থাকো সদ্যহতে বেংগলোৰত, কিন্তু মই অসমত আছিলো, আগতে অসমৰে হয়। আৰু জুবিনৰ লগত বহুত বিহু গীততো গান গাইছিলো, এনকে প্ৰডাকশ্যনতো গাইছিলো, আৰু জুবিনৰ লগত বহুত গান গাইছিলো বিহু গীত। আৰু মানে জুবিন মোৰ বাইদেউৰ লগৰে, আৰু মই একদম সৰুৰ পৰাই পোৱা জুবিনৰ ভণ্টিৰ লগৰ, মই জংকীৰ লগৰ। আৰু মানে আমি একেলগতে মানে বহুতেই মানে মোৰ ক্ল'জ। মানে জুবিনৰ মোক লাষ্টৰ বছৰো ফোন কৰিছে, যেতিয়াই বেংগলোৰ আহে লগ কৰে, ফোন কৰে। মানে মই আজি যেতিয়া ইয়ালৈ আহিছো, মোৰ মানে বিশ্বাস হোৱা নাই যে নাই, মই বাইদেউক মাত্ৰ সেইটোৱে কৈছো, মানে জুবিন নাই নেকি, সঁচাকে নাই নেকি। মানে মই মানে এইটো বিশ্বাসেই কৰিব পৰা নাই, কাৰণ ইমানেই ক্ল'জ আছিলে মোৰ লগত, ইমানেই ভাল। আৰু মই ভাবিছো যে অকল মই নহয়, মানে অসমৰ সকলো মানুহে এইটো ভাবিছে যে জুবিন জীয়াই আছে আমাৰ মাজত, আৰু সদায় জীয়াই থাকিব আমাৰ মাজত। গানেৰে জুবিনৰ যিটো স্মৃতি, সকলোবিলাকে আমাৰ মাজত জীয়াই থাকিব। জুবিন কেতিয়াও শেষ নহয়, জুবিন সদায় অমৰ আৰু সদায় অমৰ হৈ থাকিব। জুবিন ক্ষেত্ৰতো কেনেভাৱে নিৰ্মাণ হোৱাটো বিচাৰে এগৰাকী প্ৰকৃত অনুৰাগী হিচাপে? জুবিন স্মৃতিখিনি কেনেকে সংৰক্ষণ হোৱাটো বিচাৰে? যথেষ্ট উপহাৰ দিছে, অনুৰাগীয়ে কিবা কিবি দিছে। হয়। জুবিন ক্ষেত্ৰতো মই ভাবো যে এটা অসমৰ এটা আপুৰুগীয়া সম্পদ হ'ব লাগে, আৰু যাতে বাহিৰৰ মানুহ আহিলে, যিকোনো মানুহ আহিলে ইয়াতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে, যাতে মানে জুবিন যিটো আমি জীয়াই থকাৰ সময়ত যেনেকুৱা জুবিন আছিলে, জুবিন যোৱাৰ পিছতো সেই একেই থাকিব লাগে। মই ভাবো যে জুবিনৰ যিখিনি বস্তু, ধৰক তেওঁ ব্যৱহাৰ কৰা টুপি, তেওঁ বহুত বস্তু ব্যৱহাৰ কৰিছিলে, আৰু বহুত বস্তু মানে অলপ বেলেগ ধৰণৰ আছিলে। তেওঁ নৰ্মেল ব্যতিক্ৰমী, তেখেতৰ সাধাৰণ বস্তু নহয় সেইবিলাকৰ যদি এটা মিউজিয়াম হ'ব পাৰে, জুবিনৰ বস্তুখিনি বা জুবিনৰ ৰেকৰ্ডখিনি, জুবিনে পিন্ধা কিছুমান সামগ্ৰী যদি এটা মিউজিয়াম হ'ব পাৰে, মানুহে হয় পিছৰ জেনেৰেশ্যনটোৱে সেইটো পাব। আৰু সেই মিউজিয়াম হ'লে মানে মিউজিয়ামত বস্তুখিনি দেখা পাব, মানুহে জানিব, জুবিনক পাৰিব। আৰু অলপমান যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হয়, সুন্দৰকে ৰাখে ফুল, জুবিনে খুব গছ গছনি ভাল পাইছিলে আৰু মানুহক বহুত মৰম কৰিছিলে। সেই ধৰণে সুন্দৰ যাতে পৰিৱেশটো সৃষ্টি কৰে, আৰু যাতে মানুহে আহিলে ইয়াত বহি পেলাই অকণমান সময় জুবিনৰ সতে সময় স্পেণ্ড কৰি যাব পাৰে। খুব সুন্দৰ হ'ব লাগে। থেংক ইউ।